বিজয় কৰিব নাযাওঁ তেওঁ যিবিলাক প্ৰপাগাণ্ডা কৰি আছে সেইবিলাক কথা মই ক'ব বিচাৰিছোঁ এইবিলাক কৰি মানুহ আবেগিক কৰি পেলাই আগতে দেখিছোঁ শুনিছোঁ যে মিটিং এটা হ'লে চাৰিওফালে এটা ৰাউণ্ড চিন এটা দি দিছে এই চিনৰ ভিতৰত যিসকল সোমাব সকলোৱে বেহেস্তৰ নচিব হ'ব কৈছে নে নাই নাউজুবিল্লাহ মিন জালিক তাৰপিছত তাৰা ছবিত ভোট দিলে বেহেস্ত পাব নাউজুবিল্লাহ এই তেনেকুৱা কথা কৈ আমাৰ মানুহ আবেগিক কৰি মানুহ ইডিএমৰ বাহিৰে একো নুবুজে এতিয়া 15 বছৰ জলাকলা খাই এতিয়া বুজি পাইছে এই ইডিএম দলটো কি কাৰ কাৰণে আছে কাৰ উপকাৰৰ কাৰণে আছে গতিকে মই আপোনালোকক অনুৰোধ কৰিম আজি এই ডাৱৰীয়া বতৰত বৰষুণৰ বতৰত আপোনাৰ ইমান সংখ্যক জনতা উপস্থিত হৈ আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আমাৰ প্ৰতি যিখিনি মৰম দেখালে মায়া মহব্বত প্ৰদান কৰিলে তাৰ কাৰণে মই চিৰদিন আপোনালোকক কৃতজ্ঞ হৈ থাকিম আপোনালোকক ধন্যবাদ আৰু শুক্ৰিয়া থাকিম গতিকে মোৰ অনুৰোধ থাকিব আপোনালোকৰ প্ৰতি আমি এইবাৰ আমাৰ অসমৰ কংগ্ৰেছৰ চৰকাৰ হ'ব ইনশাল্লাহ আৰু ৰূপহী সমষ্টিৰ পৰাও নিশ্চয় মোৰ ৰূপহী পৰিয়ালে মোক বিপুল পুনৰ ব্যৱধানত জয়যুক্ত কৰি পঠিয়াব ইনশাল্লাহ সেইটো মোৰ বিশ্বাস আছে কিন্তু মই বিচাৰিছোঁ 23টা গাঁও পঞ্চায়তৰ ভিতৰত মেৰেকানি মুকুন্দানি প্ৰথম স্থান অধিকাৰ কৰক আৰু মই যিটো পঞ্চায়তত প্ৰথম স্থান অধিকাৰ কৰিব যিখিনি প্ৰাপ্য সেইখিনি প্ৰাপ্য দিয়াৰ উপৰিও 1 কোটি টকাৰ কাম মই বেছিকৈ কৰিম সেই পঞ্চায়তত গতিকে এই প্ৰতিযোগিতা নিৰ্বাচনত মেৰেকানি মুকুন্দানি যাতে প্ৰথম স্থান পায় তাৰ কাৰণে সকলোৱে দায়িত্ব সহকাৰে কাম কৰক মোৰ কথা মোৰ জীৱনত মই যিমান কথা কৈছোঁ যিখিনি কৰিব পাৰিছোঁ কৰাৰ সময়ত আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কওঁ আৰু আল্লাহ তাআলাই মোক ফিট কৰায় গতিকে মই ফাঁকি ফুকা কথা ক'ব নোৱাৰোঁ কাৰণ মই যেতিয়া ক্লাছ 7ত পঢ়িছোঁ এই ক্লাছ 7ত পঢ়াৰ সময়ত মই মোৱামৰী আঞ্চলিক কাৰ্যালয় ছাত্ৰ ইউনিয়নৰ সভাপতি ক্লাছ 8ত উঠি মোৱামৰীৰ বৰমা 2টা আঞ্চলিকৰ সভাপতি আৰু মই যেতিয়া নগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি পাইছিলোঁ খুনাইমালিত যিটো ঘটনা হৈছিলে এইটো মোৰ নেতৃত্বত এই খুনাইমালিত শেষ হৈছিল আজি মই এই সংখ্যালঘু আন্দোলন কৰি 14 দিন মই জেল খাইছোঁ 14 দিন মই জেল খাইছোঁ কিন্তু আমার রাজ্যের প্রতি মই কৃতজ্ঞ মই জিলা মন্দির ইলেকশন খেলিলো প্রথম ইলেকশন খেলিলো 1600 টাকা ভোট মুখ দিলে দ্বিতীয়বার জিলা মন্দির ইলেকশন খেলিলো 92 টাকা ভোট দিলে 5 জন ক্যান্ডিডেট বিজেপি এলডিএফ নির্দলীয় লৈ 5 জন আমাক 5 জন ক্যান্ডিডেট আৰু মোক 92 ভোট দিব শিকাইছিলে আৰু ভাৰতবৰ্ষৰ ভিতৰত পঞ্চায়তৰ নিৰ্বাচনত সৰ্বাধিক ভোট পোৱা মই আছিলোঁ একমাত্ৰ ব্যক্তি তাৰপিছত ৰূপহীত নিৰ্বাচন খেলিলোঁ প্ৰথম 24,000 লিড লৈ মই জয়ী হৈছিলোঁ যোৱা 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰূপহী সমষ্টিবাসীয়ে মোক 1,07,000 লিড দি মোক জয়যুক্ত কৰিছে আৰু এতিয়া মোৰ সাংবাদিকসকল ঘূৰি আমাৰ আলেম ওলামাসকল মুৰব্বীসকলে মোক কৈ আছে যে যোৱাবাৰৰ ৰেকৰ্ড ভংগ হ'ব 1,07,000 পাইছিলে এইবাৰ 1.5 লাখ আপোনাৰ লিড ভোট হ'ব আল্লাহ লাখা শুকৰিয়া আদায় কৰিছোঁ যেনেকুৱা পৰিয়ালৰ মাজত মই আছোঁ যিটো পৰিয়ালে সকলোৱে মোক মায়া মমতা মৰম স্নেহৰ মাজত মোক আগুৱাই লৈ গৈ আছে গতিকে মই পুনৰ পৰা আহিছে ভোটাৰসকলক মই কম মই যিটো আহ্বান দিম যে আপোনালোকে ভোটটো দিব সেই সময়টো মোৰ নহ'ব মাত্ৰ আজি 1 তাৰিখ গ'লগে 2, 3, 4, 5, 6, 7